যি সময়ত চাহ বাগিচাৰ চাহ জনজাতীয় আদিবাসী মানুহক আজিলৈকে মাটিৰ পট্টা দিব পৰা নাই, সেই সময়ত থকা মাটিকণ কাঢ়ি ল'বলৈ চৰকাৰে কিয় ইমান উৎপাত কৰিছে? আৰু জনজাতীয় মানুহৰ মাটি 50,000 বিঘাতকৈ বেছি মাটি ইতিমধ্যে তেওঁলোকে বিভিন্ন আম্বানী, আদানী, ৰামদেৱ, গোদৰেজ বিভিন্ন কোম্পানীৰ নামত দিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে। মাটিটো ল'লে জনজাতীয় ষষ্ঠ অনুসূচী ট্ৰাইবেল বেল ব্লক জনজাতীয় আবেষ্টনীত থকা মাটি ইতিমধ্যে অধিগ্ৰহণ কৰা কাম আৰম্ভ কৰিছেই। এতিয়া আকৌ সংগ্ৰামত জড়িত হৈ থকা জনজাতীয় নেতাকো ৰেহাই দিয়া নাই। গতিকে আমি আদিত্য ৰাভা আৰু প্ৰণৱ দলেৰ যিটো মাটি আক্ৰোশমূলকভাৱে ৰাজনৈতিক ষড়যন্ত্ৰৰে যিটো কৰায়ত্ব কৰি জেললৈ নিক্ষেপ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো, কঠোৰ ভাষাৰে গৰিহণা দিছো আৰু তাৎক্ষণিকভাৱে দুয়োগৰাকী ব্যক্তি আদিত্য ৰাভা আৰু প্ৰণৱ দলেক মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। এয়া জনজাতীয় মানুহৰ অধিকাৰ ভূমিৰ প্ৰতি এয়া আক্ৰমণ, অধিকাৰ কাঢ়ি লৈ যাব খোজা হৈছে। এয়া জনজাতীয় সংগ্ৰামী নেতৃবৰ্গৰ প্ৰতি তেওঁলোকৰ আক্ৰোশী মানসিকতা। এই কথাই চৰকাৰখনৰ জনজাতীয় ৰাইজৰ মাটি, জনজাতীয় নেতাসকলৰ অধিকাৰ আৰু জনজাতীয় মানুহৰ প্ৰতি তেওঁলোকৰ যিটো দৃষ্টিভংগী এইটোক প্ৰতিফলিত